চৰকাৰী পক্ষৰ দলপতিগৰাকী স্পষ্ট কৰি দিওঁ, গ্ৰন্থ অধ্যয়নৰ অধিকাৰৰ লগত জড়িত হৈ থাকে মূলতঃ দুটা দিশ। এটা হৈছে পঢ়ুৱৈৰ মানসিকতা, দ্বিতীয়তে গ্ৰন্থৰ উপলব্ধতা। যি সময়ত চৰকাৰে আজিৰ দিনত 12% এখন কিতাপত কৰ আৰু কৰাৰ ফলশ্ৰুতি গ্ৰন্থ উদ্যোগক মূল্য বৃদ্ধিয়ে পোঙা কৰি পেলাইছে, তেনেকুৱা প্ৰেক্ষাপটত যি গ্ৰন্থৰ উপলব্ধতা, সেই গ্ৰন্থৰ উপলব্ধতা আজিৰ দিনত হ্ৰাস পাইছে। তাৰ ফলতে গ্ৰন্থ অধ্যয়নৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। অধ্যক্ষ মহোদয়, আজি সন্ধানী বিৰোধী পক্ষৰ চৰকাৰী পক্ষৰ বক্তাগৰাকীয়ে আমাক কৈ থৈ গৈছে যে গ্ৰন্থ অধ্যয়নৰ জৰিয়তে বৌদ্ধিক উৎকৰ্ষ সাধন হয়, সামাজিক পথ পৰিৱৰ্তন হয়, মানসিক উৎকৃষ্ট সাধন হয়। কিন্তু মোৰ জীৱন পৰিক্ৰমা পুৱা 5 বজাতে আৰম্ভ হোৱা মোৰ দিনটোত প্ৰেম, ভাল পোৱা, মৰম, স্নেহ, ভাতৃত্ববোধ আদিৰে জীৱন হৈ সন্ধিয়া ব্ৰহ্ম আদি কৰি সুৰ বিৰাজিতকে গাঁৱৰ সেই সমাজখনৰ পৰাই মই লাভ কৰিছো মোৰ বৌদ্ধিক সচেতনতা। গাঁৱৰ ভাওনা, নাটক, মইনা পাৰিজাত আদিবোৰৰ মাধ্যমেৰে মোৰ যি কিতাপ পঢ়াৰ প্ৰতি হাবিয়া, সেই কিতাপ পঢ়াৰ প্ৰতি হাবিয়াসৰ সৃষ্টি হৈছে, যি নৈতিকতা, সেই নৈতিকতা দিয়া লাভ কৰিছো। তেনে এটা প্ৰেক্ষাপটত মানুহে অধ্যক্ষ মহোদয় গ্ৰন্থ অধ্যয়নৰ দিশটোৰ লগত জড়িত হৈ থাকে। ঘৰ, সমাজ, সমাজ সংস্কৃতি, এই মানসিক দিশটো জড়িত হৈ থাকে। তেনে এটা প্ৰেক্ষাপটত আজি যেতিয়া ইণ্টাৰনেটকে সামগ্ৰিকভাৱে দোকান কৰিব বিচৰা হ'ল, তীব্ৰভাৱে বিৰোধিতা কৰিলে উত্থাপন কৰা বিধেয়কখন আৰু গ্ৰহণ কৰিলো বিৰোধী পক্ষৰ আসন। অধ্যক্ষ মহোদয়, উত্থাপন কৰা বিধেয়কখন মই তিনিটা ভাগত বিশ্লেষণ কৰিব বিচাৰো। প্ৰথমতে মোবাইল ফোন বা ইণ্টাৰনেটৰ ব্যৱহাৰ, দ্বিতীয়তে গ্ৰন্থ অধ্যয়ন আৰু তৃতীয়তে ভাবুকিৰ সৃষ্টি কৰিছে। প্ৰথমটো ভাগ মোবাইল ফোনৰ ব্যৱহাৰ। অধ্যক্ষ মহোদয়, যি সময়ত অসমীয়া সাহিত্যৰ নিৰাজৰে আদিৰ দৰে ৱেবছাইট খুলি অসমীয়া ভাষা সাহিত্যৰ বিকাশত কোনোবাই গুৰুত্ব আৰোপ কৰিছে, এনাজৰি দত্তকৰ দৰে ৱেবছাইট খুলি কোনোবাই মানুহে অধ্যক্ষ মহোদয় অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ উৎকৰ্ষ সাধনৰ বাবে প্ৰচেষ্টা লৈছে, সাহিত্যিকে অনলাইন বুক শ্বপ নামৰ অসমীয়া গ্ৰন্থ বিপণী এখন অনলাইন শ্বপিং অৰ্থাৎ গ্ৰন্থ বিপণী খুলি কোনোবাই অসমীয়া বৌদ্ধিক ক্ষেত্ৰখনত এক আগ্ৰহৰ সৃষ্টি কৰি গ্ৰন্থ বিপ্লৱৰ সূচনা কৰিছে। এই আটাইবোৰৰ মাধ্যম যেতিয়া স্মাৰ্টফোনটো বা ইণ্টাৰনেট, তেনে এটা প্ৰেক্ষাপটত মানুহে অধ্যক্ষ মহোদয় মোবাইল ফোন বা ইণ্টাৰনেট কেনেদৰে গ্ৰন্থ অধ্যয়নৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে, সেই সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ প্ৰতি মোৰ প্ৰথমটো মুকলি প্ৰশ্ন। দ্বিতীয়তে অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাগৰাকীয়ে নিজে উত্থাপন কৰা বিধেয়কখনৰ সৈতে নিজৰে দৃষ্টিভংগী স্পষ্ট নহয়। আজি তেওঁলোকে ব্যাপক ব্যৱহাৰৰ কথা ক'লে, সেইখন দেশত ব্যাপক ব্যৱহাৰৰ কথা প্ৰসংগত আনিছে, যিখন দেশত অন্ন, বস্ত্ৰ, বাসস্থানৰ তাৰণাত সুখৰ সংখ্যা বিচাৰি হাহাকাৰ কৰা লোকৰ সংখ্যা 27 কোটি। তেনে এখন দেশ, যিখন দেশত মানুহে অধ্যক্ষ মহোদয় নীতি আয়োগক শেহতীয়া তথ্য নকৰি 240 মিলিয়ন মানুহৰ ঘৰত কেতিয়াও বিজুলী সংযোগ হোৱা নাই। সেইসকল পৰম দৰিদ্ৰ জনসাধাৰণৰ সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে সোধক যে মোবাইলৰ সংখ্যা কি। যিখন দেশত মোবাইলৰ সংখ্যা আলোচনাৰ শতাংশ আছে, তেনে এখন দেশত ব্যাপক ব্যৱহাৰ কেনেদৰে হৈছে, সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলৰ প্ৰতি মোৰ দ্বিতীয়টো মুকলি প্ৰশ্ন। তাৰোপৰি যিখন দেশত মানুহে অধ্যক্ষ মহোদয় 1 কেজি আটাতকৈ 1 GB ডাটাৰ দাম অধিক, তেনে এখন দেশত কেতিয়াও ব্যাপক ব্যৱহাৰ হোৱা নাই। দ্বিতীয়তে মানুহে অধ্যক্ষ মহোদয় গ্ৰন্থ অধ্যয়নৰ কথা উল্লেখ কৰিব বিচাৰো। মানুহে অধ্যক্ষ মহোদয় অতি প্ৰাচীন কালৰে পৰা আমাৰ গ্ৰন্থ অধ্যয়নৰ দিশটোৰ সৈতে জড়িত হৈ আছো। দেশ পৰিষদৰ গ্ৰন্থসমূহ আমি ধৰ্মগ্ৰন্থ হিচাপে অধ্যয়ন কৰি আহিছো। তাৰ ফলতে আমাৰ যি ধৰ্মপুথি, ইতিহাস, চৰিত সাহিত্য, গীত পদ, বিজ্ঞান, চিকিৎসা শাস্ত্ৰ আদি গ্ৰন্থসমূহেৰে বিশাল ভাৰতবৰ্ষৰ যি সাহিত্যৰ ভাণ্ডাৰ, সেই সাহিত্যৰ ভাণ্ডাৰ চহকী হৈছে। তেনেকুৱা প্ৰেক্ষাপটত ভাৰতীয় মানুহৰ যি অধ্যয়নশীলতা, সেই অধ্যয়নশীলতাৰ দিশটো প্ৰথমতে স্পষ্ট হৈ পৰে। তেনেকুৱা প্ৰেক্ষাপটত মানুহে অধ্যক্ষ মহোদয় আজি বৰ্ণিল ইতিহাসৰ স্বৰ্ণিল অধ্যয়ন থকা গ্ৰন্থ অধ্যয়নৰ দিশটোৰ লগত মোবাইল ফোন বা ইণ্টাৰনেটক তুলনা কৰি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে কুলাজনীখনৰ এফালে হীৰা আৰু আনফালে পিতলক তুলনা কৰিব বিচাৰিছে। সেইবাবে বিৰোধিতা কৰি উত্থাপন কৰা বিধেয়কখনৰ শেষত মাননীয় অধ্যক্ষ মহোদয় মোবাইল ফোন বা ইণ্টাৰনেটক ৰূপান্তৰ এটা মাধ্যম হিচাপে গ্ৰহণ কৰিব বিচাৰো। কাৰণ ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে। সেই ৰূপান্তৰ, যি ৰূপান্তৰৰ জৰিয়তে প্ৰজন্মৰ পাছত প্ৰজন্মক আমি ভৱিষ্যতৰ সুস্থ ৰখা সূৰ্যটোৰ পিনে চকুটো দিব পাৰিম। শেষত অধ্যক্ষ মহোদয় বিধেয়কখন বাতিল কৰিবলৈ আপোনাৰ জৰিয়তে অনুৰোধ জনালো। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য।